Hello BEd aspirant, welcome back to my channel Rays of Hope. So প্ৰথমতে মই সৰি কৈ লৈছোঁ আপোনালোকক বিকজ মই যি প্ৰমিছ কৰিছিলোঁ উইকলি ডে ৱাইজ মই টপিক তেনেকৈ ডিভাইড কৰি দিছিলোঁ মানডে এইটো টপিক টিউজডে এইটো টপিক তেনেকৈ মই আনিম বুলি বাট দুদিনটো মই কণ্টিনিউ কৰিব পাৰিলোঁ কাৰণ সেইকেইদিন মোৰ ইণ্টাৰ্ণশ্বিপ নাছিলে তাৰপিছৰ পৰাই 17 আগষ্টৰ পৰা আমাৰ ইণ্টাৰ্ণশ্বিপ ষ্টাৰ্ট হৈ গ'ল BEdৰ চ' একেবাৰে সময়ে নোপোৱা হ'লোঁ নিজৰ কাৰণে আৰু মানে নিজৰ কাৰণে মানে এইটো কাৰণে মই কোনো সময় নোপোৱা হ'লোঁ ভিডিঅ' বনাবৰ কাৰণে ভিডিঅ' বনালে অকল সেইটোৱে নাথাকে তাৰপিছত এডিটিঙৰ কথা থাকে তাৰপিছত গোটেইখিনি মই নিজে কৰিবলগীয়া হয় সেইটো কাৰণে মই সময়ে নাই পোৱা এইকেইদিন কৰিবলৈ গ্ৰুপত কৈ আছিলে আৰু ক্লাছেছ নাই বুলি বাট মই ক্লাছেছ কৈছিলোঁ আপোনালোকক যিহেতু ৰেগুলাৰ দি থাকিম আপোনালোকৰ যেতিয়ালৈকে 2027 গুৱাহাটী ইউনিভাৰ্চিটি বা ডিব্ৰুগড় ইউনিভাৰ্চিটি অৰ বড়োলেণ্ড ইউনিভাৰ্চিটিৰ BEd এণ্ট্ৰেঞ্চটো আহি পাই নাযায় চ' মোৰ 6 ছেপ্টেম্বৰত মোৰ CTETৰ এক্সাম আছে গুৱাহাটীত চ' এক্সামটো এবাৰ দি লোৱাৰ পিছত মই আকৌ কণ্টিনিউ কৰিম ৰেগুলাৰ আৰু একেদিনো মই যেতিয়াই সময় পাওঁ তেতিয়াই আপোনালোকক মই ভিডিঅ'জ দি থাকিম BEd এণ্ট্ৰেঞ্চৰ কাৰণে কিন্তু মই ৰেগুলাৰিটিটো মই মেইনটেইন কৰিব পৰা নাই বাট মই ট্ৰাই কৰিম মই আজিৰ পৰা আকৌ ৰেগুলাৰ থাকিবলৈ সৰুকৈ হ'লেও এদিন এটা টপিক আপোনালোকৰ লগত যাতে মই শ্বেয়াৰ কৰিব পাৰোঁ চ' আজি এটা সৰু টপিকেই লৈছোঁ মই GKৰ জেনেৰেল নলেজৰ আমাৰ পলিটিৰ এটা টপিক যিটো হৈছে বড়ো ফিচাৰ অফ কনষ্টিটিউশ্যন আমাৰ কনষ্টিটিউশ্যনৰ আমাৰ কনষ্টিটিউশ্যনখন যেতিয়া বনোৱা হৈছিল তেতিয়া কনষ্টিটিউশ্যনত যিমানখিনি ফিচাৰ আছে সেই গোটেইখিনি আমাৰ ইণ্ডিয়াৰ নিজৰ নহয় তাৰে বহুতখিনি ফিচাৰ আমি বেলেগ কাণ্ট্ৰিৰ কনষ্টিটিউশ্যনৰ পৰা আমি ধাৰ কৰি আনিছোঁ সেইকাৰণে আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনক ধাৰ কৰি লোৱা সংবিধান বুলিও কোৱা হয় বা ইংলিছত বড়োত কনষ্টিটিউশ্যন বুলিও কোৱা হয় চ' কি ফিচাৰ্ছ আমাৰ কোন দেশৰ সংবিধানৰ পৰা ধাৰ কৰি অনা হৈছিল সেই গোটেইখিনি বিষয়ে এবাৰ আমি চাই ল'ম আৰু এইটোৰ ওপৰত কুৱেশ্যনছ বহুত আহে BEd এণ্ট্ৰেঞ্চত গুৱাহাটী ইউনিভাৰ্চিটিৰ BEd এণ্ট্ৰেঞ্চৰ পলিটিৰ মেইন আপোনালোকৰ টপিকবিলাক হ'ব আহে আমাৰ আৰ্টিকেলছ আহিব আৰু এটা আহে আমাৰ ফাণ্ডামেণ্টেল ৰাইটছৰ ওপৰত আহে ফাণ্ডামেণ্টেল ডিউটিছো আহে তাৰপিছত আৰু এটা আহে DPSP ডাইৰেক্টিভ প্ৰিন্সিপালছ এণ্ড ষ্টেট পলিচি ইয়াৰ ওপৰত আহিব আৰু এইটো এটা আহিব বড়ো ফিচাৰ যি আমি আজি ক্লাছত কৰিম এইখিনি টপিকেই হ'ল এই গুৱাহাটী ইউনিভাৰ্চিটিৰ BEd এণ্ট্ৰেঞ্চৰ পলিটিৰ মানে মষ্টলি আস্কড কুৱেশ্যন চ' এইবাৰ যি হৈছে গুৱাহাটী ইউনিভাৰ্চিটিৰ এণ্ট্ৰেঞ্চ ইয়াত আমি পলিটিৰ এবাৰ কুৱেশ্যনছ আমি দেখা নাপালোঁ এটাও কিন্তু 2025ৰ যি BEdৰ এণ্ট্ৰেঞ্চ হৈছিলে তাত মষ্টলি কুৱেশ্যনছ আমাৰ পলিটিৰ আহিছিলে চ' তেনেকৈ আল্টাৰনেট হৈ থাকে এবছৰ এইটো টপিকৰ ওপৰত বেছি আহিলে তো নেক্সট ইয়েৰ বেলেগ এটা টপিকৰ ওপৰত আহিব চ' সেইটোৱে চ' এইবাৰ পলিটি অহা নাই বুলি ভাবি আপোনালোকে পলিটিটো একেবাৰে ইগন'ৰ নকৰিব নেক্সট ইয়েৰ আপোনালোকৰ পলিটিৰ কুৱেশ্যনছ অহাৰ চান্সেছ বেছিহে আছে যিহেতু এবাৰ নাহিলে তেনেকৈ আমি যেতিয়া দিছিলোঁ ইয়াৰ আগৰ বছৰ 2025ত আমাৰ সময়ত বেছি পলিটিৰে কুৱেশ্যনছ আহিছিলে হিষ্ট্ৰী ইমান দেখা নাছিলোঁ কুৱেশ্যনছ কিন্তু এইবাৰ হৈছে উল্টা এইবাৰ পলিটিৰ কুৱেশ্যন নাছিলে বাকীবিলাকৰ আছিলে চ' আমি গোটেইখিনি টপিক এতিয়াৰ পৰাই জানি লওঁ অলপকৈ চ' আমাৰ এক্সাম সময়ত যাতে বাৰ্ডেন নহয় চবলৈকে আমি কণ্টিনিউ কৰোঁ মই এইখিনি গোটেইখিনি নোটছ মোৰ UPSCৰ জাৰ্ণিত আৰু UPSC APSC যেতিয়া মই প্ৰিপেৰেশ্যন চলাই আছিলোঁ তেতিয়া গোটেইখিনি মই M লক্ষ্মীকান্ত বুকখন পঢ়ি তাৰ পৰা গোটেইখিনি নোটছ মই প্ৰিপেয়াৰ কৰিছিলোঁ আৰু ঢেৰ আছে মোৰ পলিটিৰ নোটছ গোটেইখিনি টপিকৰ ওপৰতে আছে মই লাহে লাহেকৈ লৈ আনিম লেকিন প্ৰথমতে আনি আছোঁ মই যিখিনি BEd এণ্ট্ৰেঞ্চত আমাক লাগে সেইখিনি মই আনি আছোঁ চ' ক্লাছটো মই বৰ বেছি দীঘলীয়া নকৰোঁ বহুত কুইকলি শেষ কৰিম আৰু আপোনালোকে নোট ডাউন কৰি ল'ব আৰু PDFটো মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম চ' আমি প্ৰথমতে চাই লওঁ আমাৰ কনষ্টিটিউশ্যনৰ বিষয়ে অৰিজিনেলি কিমান কনষ্টিটিউশ্যনৰ ফিচাৰ্ছ কি আছিলে আৰু বৰ্তমান কি মান আছে সেইটো চ' অৰিজিনেলি আমাৰ প্ৰিএম্বল আছিলে প্ৰিএম্বল মানে প্ৰস্তাৱনা অ'কে যোনটো সংবিধানৰ প্ৰথম চেপ্টাৰটোতে থাকে আমি প্ৰিএম্বল কওঁ চ' তাৰপিছত আছিলে 395টা আৰ্টিকেলছ আছিলে যেতিয়া কনষ্টিটিউশ্যনখন বনোৱা হৈছিলে অ'কে 22টা পাৰ্টছ আছিলে আৰু 8টা শ্বেডিউল আছিলে কিন্তু বৰ্তমান হৈছে প্ৰিএম্বল আছে প্ৰিএম্বল এতিয়াও আছে এতিয়া আমাৰ আৰ্টিকেলছ হৈ গ'ল 395ৰ পৰা 470 আৰ্টিকেলছ পাৰ্ট 22 পাৰ্টছ আছে আৰু শ্বেডিউল 8টা আছিলে এতিয়া আমাৰ 12টা শ্বেডিউল হৈ গ'ল 4টা শ্বেডিউল আমাৰ বঢ়াই দিয়া হৈছে চ' এইখিনি মনত ৰাখিব বেছিক তাৰপিছত ব'লক আমি বড়োত ফিচাৰবিলাক চাওঁ এতিয়া চ' বড়োত মানে অসমীয়াত ধাৰ কৰা হয়নে আমি যেনেকৈ বেলেগৰ পৰা টকা ধাৰ কৰোঁ বা বুক ধাৰ লওঁ চ' তেনেকৈ কনষ্টিটিউশ্যনৰ কিছুমান ফিচাৰ আছে যিখিনি ফিচাৰ আমি আমাৰ বেলেগ সংবিধানৰ পৰা ধাৰ কৰি আনি নিজৰ কনষ্টিটিউশ্যনত আমি এড কৰিছিলোঁ চ' প্ৰথমতে আছে ষ্ট্ৰাকচাৰেল পাৰ্ট কনষ্টিটিউশ্যনৰ ষ্ট্ৰাকচাৰেল পাৰ্টখিনি আৰু আছে এটা ফিল'চফিকেল পাৰ্ট পলিটিকেল পাৰ্ট
ষ্ট্ৰাকচাৰেল পাৰ্টবিলাক আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্টৰ এক্ট 1935 পৰা বৰো কৰা হৈছিল। ফিলচফিকেল পাৰ্টছবিলাক আছে যেনেকৈ ফাণ্ডামেণ্টেল ৰাইটছ, ডাইৰেক্টিভ প্ৰিন্সিপলছ এণ্ড ষ্টেট পলিচি। চ' এইখিনি আমি ফিলচফিকেল পাৰ্ট হয় বুলি কওঁ। চ' ফাণ্ডামেণ্টেল ৰাইটছটো আমাৰ লোৱা হৈছিলে USA আমেৰিকাৰ যি কনষ্টিটিউশ্যন আছে তাৰ পৰা ধাৰ কৰা হৈছিলে, আৰু ডাইৰেক্টিভ প্ৰিন্সিপলছ এণ্ড ষ্টেট পলিচিটো আইৰিছ কনষ্টিটিউশ্যনৰ পৰা লোৱা হৈছিলে। অ'কে, এইখিনি মনত ৰাখিব। নেক্সট আমি যাওঁ। পলিটিকেল পাৰ্ট আছে। পলিটিকেল পাৰ্টত পলিটিকেল পাৰ্টটো আমাৰ ক'ৰ পৰা ধাৰ কৰা হৈছে বুলি কৈছে? ব্ৰিটিছ গভৰ্ণমেণ্টৰ পৰা, ব্ৰিটিছ কনষ্টিটিউশ্যনৰ পৰা আমি এইটো পাৰ্ট ধাৰ কৰিছোঁ। ইয়াত কি আহিব? প্ৰিন্সিপল অফ কেবিনেট গভৰ্ণমেণ্ট, ৰিলেশ্যনশ্বিপ বিটুইন এক্সিকিউটিভ এণ্ড লেজিছলেচাৰ, এই দুটা আমি ফিচাৰ আমি ধাৰ কৰিছোঁ ব্ৰিটিছ গভৰ্ণমেণ্টৰ পৰা, ব্ৰিটিছ কনষ্টিটিউশ্যনৰ পৰা। তাৰপিছত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট আপোনালোকে নিজে পঢ়িলে গম পাই যাব। এতিয়া আমি পঢ়িছিলোঁ যে ষ্ট্ৰাকচাৰেল পাৰ্ট আমাৰ কনষ্টিটিউশ্যনৰ সংবিধানৰ ষ্ট্ৰাকচাৰেল যিখিনি পাৰ্ট সেইখিনি আমি ধাৰ কৰিছোঁ ক'ৰ পৰা? গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935। এতিয়া কোনখিনি পাৰ্ট আমাক ষ্ট্ৰাকচাৰেল পাৰ্ট হয় কনষ্টিটিউশ্যনৰ সেইখিনি আমি চাই ল'ম। চ' ইয়াত আছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935। ইয়াৰ পৰা আমি কি কি ধাৰ লৈছিলোঁ? চ' এইটো হৈছে ফেডাৰেল স্কিম। অ'কে, অফিচ অফ গভৰ্ণৰ বস্তুটো আমি ধাৰ লৈছোঁ ইয়াৰ পৰা। জুডিচিয়েৰী ছিষ্টেমটো, পাব্লিক ছাৰ্ভিচ কমিশ্যন, UPSC APSC বা যিকোনো ষ্টেট পাব্লিক ছাৰ্ভিচ কমিশ্যন, এইখিনি আমি ইয়াৰ পৰা ধাৰ লৈছোঁ। ইমাৰ্জেঞ্চি প্ৰভিজন, এইটো ষ্টেট ইমাৰ্জেঞ্চি, নেশ্যনেল ইমাৰ্জেঞ্চি সেইবিলাক যি হয়, এইখিনি আমি ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি এইবিলাক আমি ধাৰ কৰিছোঁ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্টৰ পৰা। আৰু এডমিনিষ্ট্ৰেটিভ ডিটেইলছ, IS IPS এইবিলাক আমি ফিচাৰ লৈছোঁ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্টৰ পৰা। নেক্সটটো যাওঁ। ব্ৰিটিছ কনষ্টিটিউশ্যনৰ পৰা আমি কি লৈছোঁ? ব্ৰিটিছ কনষ্টিটিউশ্যনৰ পৰা আমি লৈছোঁ পাৰ্লিয়ামেণ্টাৰী গভৰ্ণমেণ্ট। আমাৰ ইণ্ডিয়াৰ গভৰ্ণমেণ্টটো কেনেকুৱা? পাৰ্লিয়ামেণ্টাৰী গভৰ্ণমেণ্ট, হয়নে? পাৰ্লিয়ামেণ্ট আছে আমাৰ ইয়াত। ৰুল অফ ল, লেজিছলেটিভ প্ৰচিডিউৰ, ছিংগল চিটিজেনশ্বিপ, কেবিনেট ছিষ্টেমটো, প্ৰেৰগেটিভ ৰিটছ। এতিয়া ৰিটছ মানে কি? এইটো আমাৰ তেনেকুৱা আমাৰ হেবিয়াছ কৰ্পাছ, কোৱাণ্টো, চ' তেনেকুৱা আমাৰ আছে কেইবাটাও, মানে 5টা ৰিটছ আছে। ৰিটছ মানে কি হৈছে আপোনালোকক মই শ্বৰ্টলি বুজাই দিব বিচাৰিছোঁ। এনেকুৱা কুৱেশ্যন বেছি বাৰু APSC পেপাৰত আহে। আমাৰ আৰ্টিকল 32 আমি জানো সকলোৱে। আৰ্টিকল 32ৰ আণ্ডাৰত আমি কি কৰিব পাৰোঁ? আমাৰ যদি যিকোনো এজন চিটিজেনৰ তেওঁৰ যদি ফাণ্ডামেণ্টেল ৰাইটছবিলাক কোনোবাই যদি তাক ফাণ্ডামেণ্টেল তেওঁৰ ৰাইটছত যদি কোনোবাই হেম্পাৰ পেলাইছে, অ'কে, বা যদি ফাণ্ডামেণ্টেল ৰাইটছত তেওঁৰ কোনোবাই যদি বাধা আনিছে, অ'কে, তেতিয়া তেওঁ কি কৰিব পাৰিব? তেওঁ ডাইৰেক্ট ছুপ্ৰিম কোৰ্টত যাব পাৰিব। অ'কে, বেলেগ কোৰ্ট নালাগে, ছুপ্ৰিম কোৰ্টত গৈ পেলাই তেওঁ নিজৰ বস্তুখিনি ক'ব পাৰিব যে তেওঁৰ যি ফাণ্ডামেণ্টেল ৰাইটছ আছে সেইটোত তেওঁক বাধা দিয়া হৈছে। অ'কে, চ' আমাৰ সেইটোৰ আণ্ডাৰত কি হ'ব? ছুপ্ৰিম কোৰ্টত এই কিছুমান ৰিটছ তেওঁ এপ্লাই কৰিব পাৰে। অ'কে, চ' এই ৰিটছবিলাকে সেইটো হৈ আছে যেতিয়া আমাৰ ফাণ্ডামেণ্টেল ডিউটি যেতিয়া কোনোবাই হেম্পাৰ পেলায়, তেতিয়া আমি এই ৰিটছবিলাকৰ কাৰণে আমি ছুপ্ৰিম কোৰ্টক এপ্ৰ'চ কৰিব পাৰোঁ। চ' ইয়াৰ ৰিটছৰ ডিটেইলকৈ থাকে, এইখিনিৰো মই এদিন ক্লাছত মই আপোনালোকক বুজাই দিম। আজি জাষ্ট বৰ্ডত ফিচাৰ কৈ আছোঁ, সেইকাৰণে মই বেছি ডিটেইল যোৱা নাই। তাৰপিছত পাৰ্লিয়ামেণ্টাৰী প্ৰিভিলেজেছ। অ'কে, চ' পাৰ্লিয়ামেণ্টত আমাৰ MP MLA সকল থাকে, তাৰপিছত চেয়াৰপাৰ্চন থাকিব, স্পীকাৰ থাকিব। চ' এই সকলোৰে কিবা বেলেগ বেলেগ ধৰণৰ তেওঁলোকৰ প্ৰিভিলেজেছ থাকে। সেইবিলাকৰো আমি ফিচাৰ আমি বৰো কৰিছোঁ ক'ৰ পৰা? ব্ৰিটিছ কনষ্টিটিউশ্যনৰ পৰা। এটা আছে বিকামেৰিলিজম। এইটোত আমাৰ যে কনষ্টিটিউশ্যনত বি মানে কি? 2 সদায় বুজায়, বি বা বাই। চ' আমাৰ লোকসভা, ৰাজ্যসভা দুটা আমাৰ ভাগ আছে নহয় আমাৰ পাৰ্লিয়ামেণ্টটো। চ' এইটোকে আমি কওঁ বাইকামেৰিলিজম বুলি কওঁ। অ'কে, প্ৰনাউন্সিয়েশ্যনটো এইটোৱে হয়। চ' এইটো ফিচাৰো আমি ক'ৰ পৰা এডপ্ট কৰিছোঁ, ধাৰ লৈছোঁ? ব্ৰিটিছ কনষ্টিটিউশ্যনৰ পৰা। নেক্সট যাওঁ, আমেৰিকা কনষ্টিটিউশ্যনৰ পৰা আমি কি লৈছোঁ? অ'কে, আমেৰিকা, ইউনাইটেড ষ্টেট অফ আমেৰিকা। ইয়াৰ পৰা আমি কি ফিচাৰ লৈছোঁ? আমাৰ আছে FR, ফাণ্ডামেণ্টেল ৰাইটছ। আমাৰ 6টা ফাণ্ডামেণ্টেল ৰাইটছ আছে, এইখিনি আমি USA পৰা ধাৰ কৰিছোঁ। জুডিচিয়েৰী ছিষ্টেমটো, হাই কোৰ্ট, ছুপ্ৰিম কোৰ্ট, ডিষ্ট্ৰিক্ট কোৰ্ট, এইখিনি আমি লৈছোঁ USA পৰা। জুডিচিয়েল ৰিভিউ, অ'কে, চ' এই বস্তুটো আমি জুডিচিয়েল ৰিভিউটো আমাৰ আৰ্টিকল কিমান? 32 হ'ল। চ' এইটো আমি লৈছোঁ USA পৰা। ইম্পিচমেণ্ট অফ প্ৰেচিডেণ্ট,
প্ৰেচিডেণ্টক কেনেকৈ ৰিমুভ কৰিব পাৰি অ'কে চ' সেইটো ফিচাৰ আমি লৈছোঁ ইউ.এছ.এৰ পৰা পোষ্ট অফ ভাইচ প্ৰেচিডেণ্টৰ পষ্ট য'ত লাগিব আমাৰ আমাৰ গভৰ্ণমেণ্টত সেইটো আমি ধাৰ কৰিছোঁ আমেৰিকাৰ পৰা ৰিমুভেল অফ সুপ্ৰিম কোৰ্ট হাই কোৰ্ট জাজেছ সুপ্ৰিম কোৰ্ট হাই কোৰ্টৰ জাজক কেনেকৈ ৰিমুভ কৰিব পাৰি তাৰ প্ৰচেছ আছে প্ৰচিডিউৰ এটা আছে সেই প্ৰচিডিউৰটো আমি ধাৰ কৰিছোঁ ইউনাইটেড ষ্টেটছ অফ আমেৰিকাৰ কনষ্টিটিউশ্যনৰ পৰা আৰু ইউনাইটেড ষ্টেট অফ আমেৰিকাত কি চিটিজেনশ্বিপ চলে ছিংগল নে ডুৱেল কমেণ্ট ছেকশ্যনত জনাব এইটো নেক্সট হৈছে আইৰিছ এইটো খুব ইম্পৰ্টেণ্ট আইৰিছৰ পৰা আমি লৈছোঁ আটাইতকৈ ইম্পৰ্টেণ্ট ফিচাৰ আমাৰ হৈছে DPSP অ'কে ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি অ'কে এতিয়া DPSPটো কি হয় এইটোৰ বিষয়ে আমি জনাটো খুবেই প্ৰয়োজনীয় চ' DPSP কি হয় এইটো কিহৰ কাৰণে কৰা হৈছে এইটোত আমাৰ ষ্টেটবিলাকে এইটো নিজে প্ৰত্যেকটো ষ্টেটে তেওঁলোকৰ নিজৰ ইচ্ছা অনুযায়ী DPSPটো নিজৰ ষ্টেটত লাগু কৰিব পাৰে অ'কে ফৰ এক্সাম্পল ইউনিফৰ্ম UCC আছিলে ন ইউনিফৰ্ম চিভিল কোড হয়নে এইটো আছে তেনেকৈ আৰু আছে ফিচাৰ্ছ চ' DPSPৰ আণ্ডাৰটো কেইবাটাও আৰ্টিকেলছ আছে আৰ্টিকেল 40ৰ পৰা 51K ছামথিং নহয় 51Kটো নহ'ব 51K ইমানলৈকে আছে আৰ্টিকেলছ অ'কে চ' এইখিনি আৰ্টিকেলছ বা এইখিনি ৰুলছ এইখিনি পলিচি এখন ষ্টেটৰ চৰকাৰে তেওঁ যদি বিচাৰে নিজৰ ষ্টেটত লাগু কৰিব পাৰে আৰু যদি তেওঁ নিবিচাৰে তেওঁ লাগু কৰিব নকৰিলেও হয় মানে এইটো মেণ্ডেটৰী নহয় কি DPSP গোটেই ষ্টেটতে মানে সেইটো লাগু হ'বই লাগিব আমি সহজে এইটো আমি বুজি ল'ব পাৰোঁ আৰু এইটো মেইনলি ইয়াৰ লক্ষ্য হৈছে এখন ষ্টেটৰ ষ্টেট এখনক আপগ্ৰেড কৰিবলৈ ষ্টেটৰ ৱেলবিঙৰ কাৰণে আমি DPSPটো কি কৰা হয় লাগু কৰা হয় অ'কে আৰু যদি DPSP আমাৰ ষ্টেটত ধৰক লাগু কৰিব নাই বিচৰা চৰকাৰে বা কৰা নাই তেতিয়াহ'লে আমি গৈ পেলাই কোৰ্টত কিন্তু এইটোৰ বিষয়ে চেলেঞ্জো কৰিব নোৱাৰোঁ যে কিয় কৰা নাই চ' এইটো সেইকাৰণে DPSPটো ইণ্ডিপেণ্ডেণ্ট হয় ফিচাৰ চ' আমি ষ্টেটে এইটোত লাগু কৰিব পাৰে আৰু কিছুমান ষ্টেটে লাগু কৰিব নকৰিলেও হয় আনলাইক ফাণ্ডামেণ্টেল ৰাইটছ ফাণ্ডামেণ্টেল ডিউটিছ এইখিনি গোটেই চিটিজেনৰ কাৰণে আছিলে DPSP এইটো আমি ধাৰ কৰিছোঁ আইৰিছ কনষ্টিটিউশ্যনৰ পৰা তাৰপিছত আছে মেথড অফ ইলেকশ্যন অফ প্ৰেচিডেণ্টৰ যি ইলেকশ্যন হয় তাৰ এটা ডিফাৰেণ্ট মেথড থাকে চ' সেই প্ৰচিডিউৰটো আমি ধাৰ কৰিছোঁ ক'ৰ পৰা আইৰিছ গভৰ্ণমেণ্টৰ পৰা আইৰি কনষ্টিটিউশ্যনৰ পৰা তাৰপিছত নমিনেশ্যন অফ ৰাজ্যসভা মেম্বাৰ্ছ ইয়াত থাকে তো প্ৰেচিডেণ্টৰ হাততে পাৱাৰ থাকে যদি মই ভুল নাই হোৱা মানে বস্তুবিলাক অকণ পাহৰিছোঁ ময়ো চাব লাগিব চ' প্ৰেচিডেণ্টৰ হাতত এটা পাৱাৰ থাকে তেওঁ কি কৰে তেওঁ 12জন মেম্বাৰ ডাইৰেক্টলি তেওঁ কি কৰে নমিনেট কৰে ফৰ ৰাজ্যসভা মেম্বাৰৰ কাৰণে ৰাজ্যসভা মেম্বাৰৰ কাৰণে তেওঁ 12জনক ডাইৰেক্টলি নমিনেট কৰিব পাৰে তেওঁলোকৰ ইলেকশ্যন নহয় তেওঁলোকক ডাইৰেক্টলি নমিনেট কৰি পেলাই তেওঁলোক ডাইৰেক্ট মেম্বাৰ বনি যায় অ'কে চ' এই বস্তুটো আৰু এই মেম্বাৰসকল কোন হ'ব পাৰে তেওঁলোকৰ চাইণ্টিষ্ট হ'ব পাৰে তেওঁলোক ডক্টৰ ফিল্ডত হ'ব পাৰে বা লিটাৰেচাৰ ফিল্ডৰ হ'ব পাৰে চ' তেনেকুৱা ধৰণৰ ব্যক্তিসকলক ৰাজ্যসভা মেম্বাৰৰ কাৰণে 12জন এইটো ফিক্স আছে ইমানজনক নমিনেট কৰা হয় চ' এই বস্তুটো ক'ৰ পৰা লোৱা হৈছে আইৰিছ কনষ্টিটিউশ্যনৰ পৰা লোৱা হৈছে আমি নেক্সট চাওঁ কানাডা কনষ্টিটিউশ্যনৰ পৰা কি ফিচাৰ কৰা হৈছে ফেডাৰেলিজম ছিষ্টেমটো আমাৰ কানাডা গভৰ্ণমেণ্টৰ পৰা ধাৰ কৰা হৈছে তাৰপিছত এডভাইজাৰী জুৰিডিকশ্যন অফ সুপ্ৰিম কোৰ্ট এপইণ্টমেণ্ট অফ গভৰ্ণৰ এই তিনিটা ফিচাৰ আমি কানাডা গভৰ্ণমেণ্টৰ পৰা আমি ধাৰ লৈছোঁ তাৰপিছত আছে নেক্সট অষ্ট্ৰেলিয়াৰ পৰা কি ধাৰ কৰা হৈছে তাৰপিছত আছে অষ্ট্ৰেলিয়া কনষ্টিটিউশ্যনৰ পৰা কি ধাৰ কৰিছোঁ কনকাৰেণ্ট লিষ্ট এই কনকাৰেণ্ট লিষ্ট মানে জানেনে আমাৰ এডুকেশ্যনটো আমাৰ কনকাৰেণ্ট লিষ্টত আহে মানে কি এইটো চ' কনকাৰেণ্ট লিষ্ট হৈছে য'ত আমাৰ গভৰ্ণমেণ্টত কি আছে তিনিটা লিষ্ট আছে অ'কে তিনিটা লিষ্ট আছে এটা আছে ষ্টেট লিষ্ট চেণ্ট্ৰেল লিষ্ট আৰু এটা হৈ গ'ল কনকাৰেণ্ট লিষ্ট এতিয়া ষ্টেট লিষ্টত যিবিলাক বস্তু আছে লাইক আমাৰ ইয়াত থাকিব GST তাৰপিছত হেল্থ তাৰপিছত টেক্স বহুত কিবা কিবি ফিচাৰ্ছ এনেকৈ থাকে সেই গোটেইখিনি আমাৰ ষ্টেটৰ ওপৰত আহিব তো এখন ষ্টেটে এই যিবিলাক তলত ফিচাৰ আছে সেইবিলাকৰ ওপৰত তেওঁৰ কি থাকিব তেওঁ মানে এই বস্তুবিলাকক চোৱা চিতা কৰিব বা তেওঁ এইবিলাকৰ ওপৰত কি হ'ব হেড থাকিব তেনেকৈ আছে আকৌ চেণ্ট্ৰেল লিষ্টখন তাতো ঢেৰ তেনেকুৱা কিবা কিবি আছে তো এই লিষ্টত যিমানখিনি ফিচাৰ আছে এই গোটেইখিনিৰ ওপৰত হেড কোন হ'ব চেণ্ট্ৰেল গভৰ্ণমেণ্ট হ'ব অ'কে কনকাৰেণ্ট লিষ্ট হৈছে মই এক্সাম্পলৰ কাৰণে কৈছোঁ মানে এডুকেশ্যনটো আমাৰ কনকাৰেণ্ট লিষ্টত আহে অ'কে
এডুকেশ্যনটো কনকাৰেণ্ট লিষ্টত আহিল মানে কনকাৰেণ্ট লিষ্টত কি হ'ব ষ্টেট আৰু চেণ্ট্ৰেল দুয়োটাৰে কি থাকিব ইয়াত সমানে ৰাইট থাকিব দুয়োটাই সমানে এইটো বস্তুটোক গাইড কৰিব বা হেড থাকিব চ' সেইটোৱে কাৰণে আমি কওঁ কনকাৰেণ্ট লিষ্ট এডুকেশ্যনটো আমাৰ কনকাৰেণ্ট লিষ্ট এডুকেশ্যনৰ ওপৰত চেণ্ট্ৰেল গভৰ্ণমেণ্টেও কিবা ফৰ্মেশ্যন এমেণ্ডমেণ্টছ আনিব পাৰে চেঞ্জেছ আনিব পাৰে মন গ'লে ষ্টেট গভৰ্ণমেণ্টেও আনিব পাৰে এডুকেশ্যনৰ ওপৰত চেঞ্জেছ নিজৰ ষ্টেটৰ ওপৰত চ' সেইকাৰণে এডুকেশ্যনটোক আমাৰ কনকাৰেণ্ট লিষ্টত অনা হৈছে এইটো হ'ল তাৰপিছত আছে ফ্ৰীডম অফ ট্ৰেড কমাৰ্চ এণ্ড ইণ্টাৰক'ৰ্চ এইটো আমাৰ ফাণ্ডামেণ্টেল ৰাইটছ আৰ্টিকল 19ৰ এটা পাৰ্টত এইটো আছে ফ্ৰীডম অফ ট্ৰেড কমাৰ্চ এণ্ড ইণ্টাৰক'ৰ্চ আমি কি কৰিব পাৰোঁ প্ৰত্যেক ইণ্ডিভিজুৱেলৰে কি আছে তেওঁৰ ফ্ৰীডম আছে তেওঁৰ ৰাইট আছে তেওঁ ট্ৰেড বাণিজ্য ব্যৱসায় এইবিলাক কৰিব পাৰে অ'কে চ' এইটো তাৰপিছত আছে জইণ্ট ছিটিং অফ পাৰ্লিয়ামেণ্ট অ'কে এইটো খুব আহি থাকে ইয়াৰ আৰ্টিকেল নাম্বাৰটো মই কৈ দিছোঁ আৰ্টিকেল নম্বৰ 108 অ'কে এতিয়া জইণ্ট ছিটিং অফ পাৰ্লিয়ামেণ্ট মানে কি কৈছে আমাৰ পাৰ্লিয়ামেণ্টত কি আছে 2 হাউচ আছে হয়নে লোকসভা মই জানো আঙুলিৰে লিখিব লাগে সেইকাৰণে মোৰ আখৰবিলাক তেনেকুৱা হৈ যায় কি ষ্টেইনলেছ এটা পেন পায় সেইটো মই ল'বহে লাগিব চ' এটা আছে ৰাজ্যসভা হ'ল চ' আমাৰ লোকসভাৰ বেলেগকৈ ছেশ্যন ষ্টাৰ্ট হয় হয়নে ৰাজ্যসভাৰো ছেশ্যনবিলাক বেলেগে হয় জইণ্ট ছিটিং কৈছে সেইকাৰণে যেতিয়া এনেকুৱা এটা চিটুৱেশ্যন আহে বা কিবা তেনেকুৱা যদি থাকে তেতিয়া কি হয় জইণ্ট ছিটিঙৰ কাৰণে জইণ্ট ছিটিং এৰেঞ্জ কৰা হয় পাৰ্লিয়ামেণ্টত মানে লোকসভা আৰু ৰাজ্যসভা দুয়োখনে একেলগে মিলি এটাই বৈঠক হয় চ' এইটোকে আমি কওঁ জইণ্ট ছিটিং আৰু এইটোকে আৰ্টিকেল নম্বৰ কিমান 108 চ' এইটো লোৱা হৈছে অষ্ট্ৰেলিয়া কনষ্টিটিউশ্যনৰ পৰা তাৰপিছত আছে জাৰ্মানীৰ পৰা কি লোৱা হৈছে তাৰপিছত আছে জাৰ্মানী কনষ্টিটিউশ্যন ইয়াৰ পৰা লোৱা হৈছে ছাছপেনশ্যন অফ ফাণ্ডামেণ্টেল ৰাইটছ ডিউৰিং ইমাৰ্জেঞ্চি অ'কে চ' যেতিয়া ইমাৰ্জেঞ্চি লাগে নেশ্যনেল ইমাৰ্জেঞ্চি যেতিয়া হয় আমাৰ ইণ্ডিয়াত এবাৰেই লাগিছিল নেশ্যনেল ইমাৰ্জেঞ্চি যেতিয়া ইন্দিৰা গান্ধী প্ৰাইম মিনিষ্টাৰ আছিলে 1971 নে 1970 কিবা এটা আছিল 1970সতে অ'কে মই কৈছোঁ ন মোৰ বস্তুবিলাক এইবিলাক বহুত দিন একো লিংক নাই পঢ়াই নাই চব পাহৰিছোঁ বস্তুবিলাক আৰু মই জাষ্ট এইটো লিখি ডাইৰেক্ট আপোনালোকক নোটছটো মানে উলিয়াই ডাইৰেক্ট মই ভিডিঅ'জ বনাই আছোঁ সেইকাৰণে মোৰ অকণ ডেটৰ খেলি মেলি হৈ আছে চ' 1970 যেতিয়া ইন্দিৰা গান্ধী প্ৰাইম মিনিষ্টাৰ আছিলে আমাৰ ইণ্ডিয়াৰ সেই সময়ত আমাৰ প্ৰথমবাৰৰ বাবে নেশ্যনেল ইমাৰ্জেঞ্চি এনাউন্স কৰা হৈছিল আমাৰ গোটেই ইণ্ডিয়াত চ' যেতিয়া নেশ্যনেল ইমাৰ্জেঞ্চি লাগে তেতিয়া কি হয় আমাৰ যিখিনি ফাণ্ডামেণ্টেল ৰাইটছ থাকে গোটেইখিনি কি কৰি দিয়া হয় ছাছপেঞ্চ কৰি দিয়া হয় অ'কে মানে সেইখিনি আমি সেইটো সময়ত ক্লেইম কৰিব নোৱাৰোঁ যদি আমাৰ ফাণ্ডামেণ্টেল ৰাইটছ সেইটো সময়ত যদি ভায়লেটো হৈছে তেতিয়া আমি সেইটো সময়ত একো কুৱেশ্যন কৰিব নোৱাৰোঁ বা কোনো কোৰ্টত যাব নোৱাৰোঁ সেইটো হয় ছাছপেঞ্চ কৰি দিয়া হয় মানে বৰখাস্ত কিন্তু অকল ৰাইট টু লাইফ মানে আমাৰ জীয়াই থকাৰ অধিকাৰ আছে এই বস্তুটো কেতিয়াও কিন্তু ছাছপেঞ্চ নহয় ইমাৰ্জেঞ্চিটো অ'কে চ' এইটো এটা এক্সট্ৰা এইটো আহে কুৱেশ্যন বাৰু এইটো মনত ৰাখি ল'ব বাকী গোটেইখিনি আমাৰ ফাণ্ডামেণ্টেল যিমান ৰাইটছ আছে গোটেইখিনি ছাছপেঞ্চ হৈ যায় নেক্সটটো আছে চ' এই বস্তুটো আমি ক'ৰ পৰা লৈছোঁ জাৰ্মানী কনষ্টিটিউশ্যনৰ পৰা লৈছোঁ নেক্সট চাওঁ USSR ইয়াক আমি ৰাছিয়া বুলি কওঁ USSR অৰ ৰাছিয়া কনষ্টিটিউশ্যনৰ পৰা আমি লৈছোঁ ফাণ্ডামেণ্টেল ডিউটিজ মষ্ট ইম্পৰ্টেণ্ট ফাণ্ডামেণ্টেল ডিউটিজ কিমান আছে আমাৰ ফাণ্ডামেণ্টেল ডিউটিজ 11 চ' এই ফাণ্ডামেণ্টেল ডিউটিজখিনি আমি লৈছোঁ ৰাছিয়াৰ কনষ্টিটিউশ্যনৰ পৰা কেতিয়া আমাৰ ইণ্ডিয়াত কনষ্টিটিউশ্যনত এইটো এড কৰা হৈছিলে চ' এইটো ব্ৰেকেটত দি দিছোঁ মই 42nd এমেণ্ডমেণ্ট 1976 যোনটো 42nd সংবিধান সংশোধনী হৈছিলে এমেণ্ডমেণ্ট সেইটো সময়ত ফাণ্ডামেণ্টেল ডিউটিজটোক আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনত এড কৰা হৈছিলে আৰু এইটো ধাৰ কৰা হৈছে ৰাছিয়াৰ কনষ্টিটিউশ্যনৰ পৰা তাৰপিছত আৰু এটা ফিচাৰ ধাৰ কৰা হৈছে কি ৰাছিয়াৰ পৰা আইডিয়েল অফ জাষ্টিছ ছ'চিয়েল ইকনমিক পলিটিকেল এণ্ড প্ৰিয়েম্বল নহয় এইটো ব্ৰেকেট ক্লোজ আছে দেন কমা তাৰপিছত প্ৰিয়েম্বল দিয়া আছে ছেমিকলন দিয়া আছে ছেমিকলনৰ পিছত প্ৰিয়েম্বল মানে আমাৰ যি প্ৰস্তাৱনাখন আছে সংবিধানৰ অ'কে চ' সেই সংবিধান প্ৰস্তাৱনাত আপোনালোকে কিছুমান ৱৰ্ড পাব তাৰে ভিতৰত আছে জাষ্টিছ ছ'চিয়েল ইকনমিক পলিটিকেল জাষ্টিছ অ'কে এই প্ৰিয়েম্বলত যে এইকেইটা শব্দ যে আছে ছ'চিয়েল টু ইকনমিক পলিটিকেল আৰু জাষ্টিছ এই বস্তুটো আমি ধাৰ কৰিছোঁ ৰাছিয়াৰ কনষ্টিটিউশ্যনৰ পৰা অ'কে নেক্সট চাওঁ আমি ফ্ৰেঞ্চ কনষ্টিটিউশ্যনত আমি কি ধাৰ কৰিছোঁ
ৰিপাব্লিক এইখিনি আকৌ প্ৰিএম্বলৰে ৱৰ্ড হয় প্ৰিএম্বলত এইখিনি আমাৰ ৱৰ্ড আছে ৰিপাব্লিক লিবাৰ্টি ইকুৱেলিটি ফ্ৰেটাৰ্নিটি ইন প্ৰিএম্বলত এইখিনি যি যি শব্দ আছে এই শব্দখিনি আমি লৈছোঁ ফ্ৰেঞ্চ কনষ্টিটিউশ্যনৰ পৰা চ' কুৱেশ্যনছ মেইনলি বনোৱা হয় যে জাষ্টিছ ছ'চিয়েল ইকনমিক পলিটিকেল আৰু ইয়াৰ ৰিপাব্লিক লিবাৰ্টি ইকুৱেলিটি ফ্ৰেটাৰ্নিটি এই তাতে দিয়া থাকিব আৰু এইখিনি দি দিব কোনটো কোনটো কনষ্টিটিউশ্যনৰ পৰা আমাৰ ধাৰ কৰা হৈছে কেতিয়াবা মেচ দ্য ফলোয়িং আহিব পাৰে কেতিয়াবা এনেকৈ পেয়াৰ বনাই দিয়া হ'ব পাৰে তাৰপিছত সুধিব কোনটো কাৰেক্ট আৰু কোনটো পেয়াৰ ৰং চ' আমি এইটো জানিব লাগিব ফ্ৰেঞ্চৰ পৰা কি লৈছে আৰু ৰাছিয়াৰ পৰা কোনখিনি ফিচাৰ বা কোনখিনি ৱৰ্ড আমাৰ প্ৰিএম্বলৰ লোৱা হৈছে চ' এই দুটা আপোনালোকে ভালকৈ চাই ল'ব তাৰপিছত আছে চাউথ আফ্ৰিকাৰ পৰা কি ধাৰ কৰা হৈছে এমেণ্ডমেণ্ট যিটো কনষ্টিটিউশ্যনৰ এটা ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট ফিচাৰ হয় অ'কে এমেণ্ডমেণ্ট মানে কি সংবিধান যে আমাৰ সংশোধনী হৈ থাকে অলপ আগতে ক'লোঁ ফাণ্ডামেণ্টেল ৰাইটছ আমি ফাণ্ডামেণ্টেল ডিউটিজ 42nd এমেণ্ডমেণ্ট 1976ত কনষ্টিটিউশ্যনত আমাৰ এড কৰা হৈছিলে চ' এইটো যে এমেণ্ডমেণ্ট মানে কনষ্টিটিউশ্যনখনক লাইক আপডেট কৰা অ'কে কিবা এটা নতুন বস্তু এড কৰিব আছে এতিয়া আগৰ পৰাই চলি আহি আছিলে তাত কিবা এটা বস্তু এতিয়া প্ৰয়োজন হৈছে এতিয়া তাত নাই ত' তাক আকৌ কাইণ্ড অফ আপডেট তাত কৰি পেলাই সেই বস্তুটো আকৌ আমি কি কৰোঁ ভৰাই দিওঁ সময় অনুযায়ী আমাৰ বিভিন্ন ধৰণৰ আইন কানুনৰ আমাৰ প্ৰয়োজন হৈ থাকে চ' এই গোটেই বস্তুখিনি আপডেট যাতে হৈ থাকে টাইম টু টাইম সেইটো কাৰণে আমাক এমেণ্ডমেণ্টৰ প্ৰয়োজন হয় আৰু এই এমেণ্ডমেণ্ট ফিচাৰটো আমি ধাৰ কৰিছোঁ চাউথ আফ্ৰিকাৰ কনষ্টিটিউশ্যনৰ পৰা তাৰপিছত ইলেকশ্যন অফ মেম্বাৰ ৰাজ্যসভা মই অলপ আগত কৈছিলোঁ নমিনেশ্যন অফ ৰাজ্যসভাৰ মেম্বাৰ য'ত প্ৰেছিডেণ্টে ডাইৰেক্ট 12জনক নমিনেট কৰিব পাৰে ৰাজ্যসভাৰ মেম্বাৰৰ কাৰণে তেওঁলোকৰ কোনো ভোট নহয় আৰু এই ইলেকশ্যনো হয় আকৌ আৰু বাকী মেম্বাৰৰ কাৰণে কি হয় ইলেকশ্যন পতা হয় ৰাজ্যসভাত চ' সেইটোৰ কাৰণে কি হ'ব সেইটো আমি ধাৰ কৰিছোঁ চাউথ আফ্ৰিকা ইমানখিনি যথেষ্ট আছে লাষ্ট ফিচাৰটো আছে আমাৰ জাপানীজ কনষ্টিটিউশ্যনৰ পৰা আমি কি লৈছোঁ প্ৰচিডিউৰ ইষ্টাব্লিছড বাই ল কিবা ট্ৰায়েল চলি আছে কাৰোবাৰ বা যিকোনো বস্তুৰ জাষ্টিছৰ কাৰণে যি প্ৰচিডিউৰ চলে কোৰ্টবিলাকত সেই প্ৰচিডিউৰটোৰ কাৰণে সেই প্ৰচিডিউৰ বস্তুটো ফিচাৰটো আমি ধাৰ কৰিছোঁ জাপানীজ কনষ্টিটিউশ্যনৰ পৰা অ'কে চ' এইখিনি আছিলে আপোনালোকে গোটেইখিনি এটা জেগাত বিচাৰি পোৱাত হয়তো প্ৰব্লেম হ'ব পাৰে সেইকাৰণে মই গোটেইখিনি এটা জেগাতে মই নিজে পঢ়ি নিজে নোটছ প্ৰিপেয়াৰ কৰি আপোনালোকক মই দি দিছোঁ যাতে আপোনালোকে বেলেগ ক'ত বিচাৰিবলগীয়া নহয় বস্তুবিলাক গোটেইখিনি ইয়াতে ধুনীয়াকৈ কম্পাইল কৰা আছে আপোনালোকে ভিডিঅ'টো এবাৰ চাই লওক বুজি লওক তাৰপিছত মই এইটোৰ PDF-টো মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দি দিম তাৰপৰা আপোনালোকে লৈ জাষ্ট নোটছবিলাক ডাউনলোড কৰি ৰাখি নিদিব অ'কে বেলেগৰ নোটছ পঢ়ি কেতিয়াও মানে নিজৰ টাইপ ফিল নাহে যেতিয়ালৈকে আপোনালোকে বস্তুটো নিজে লিখি নলয় ছেইম কথাকে নিজৰ আখৰে লিখি লওক এটা নোট বনাই লওক এটা মোটা বহী এটা চিলাই ৰাখি লওক ফৰ BEd এণ্ট্ৰেঞ্চ বুলি লিখি লওক হেডিং তাৰ ভিতৰতে যিমান BEdৰ ক্লাছেছ ল'ব অ'কে বেছি দামী বহি নালাগে বা স্পাইৰেল কপিবিলাক যে থাকে সেইটো এটা লৈ ল'ব পাৰে বা ডিষ্টা কপি 3টা 4টা ডিষ্টা এনেকৈ জইন কৰি একেলগে চিলাই লওক সেইটো এটা হিউজ কপি হৈ যাব চ' তাতে আপোনালোকে যিমান এতিয়া আছে BEd এণ্ট্ৰেঞ্চৰলৈ 6 মাহ 7 মাহ যিমানখিনি আমি ক্লাছেছ কৰিম আমি এতিয়া কনচেপ্ট ৱাইজ ক্লাছেছ কৰি আছোঁ তাৰপিছত আমি PYQ ছল্ভ কৰিম তাৰপিছত মডেল কুৱেশ্যন পেপাৰ আমি ছল্ভ কৰিম মক টেষ্ট আমি ছল্ভ কৰিম আমি বহুতখিনি কৰিব আছে এতিয়া চ' গোটেইখিনি আপোনালোকে এটা কপিতে যাতে কৰি থ'ব পাৰে যাতে এক্সামৰ আগত সেই এখন কপি যাতে আপোনালোকে যদি চাই ৰিভাইজ কৰে তেতিয়াহ'লে আপোনালোকৰ হৈ যাব এতিয়া 2-3খন কপি হ'লে বা অকল জাষ্ট PDF আপোনালোকে যদি কৰি ডাউনলোড কৰি থৈ গৈ আছে তেতিয়া সেইটো হ'ব পাৰে এক্সাম সময়ত বস্তুবিলাক অ'ত যাব পাৰে বিচাৰি পোৱাত অকণমান আপোনালোকৰ পেনিক কৰিব পাৰে সেইকাৰণে বেটাৰ আছে জাষ্ট অলপ টাইমৰে কাৰণে মই ক্লাছেছ লওঁ মইতো বহুত সৰু কম ডিউৰেশ্যনৰ কাৰণে বস্তুবিলাক দিওঁ যাতে বেছি ব'ৰ নাখায় আপোনালোকে চ' মই ছাজেষ্ট কৰিম আপোনালোকে নিজে নোট ডাউন কৰি যাওক বা PDF হ'লে ৱেইট কৰিব নালাগে মই যেতিয়া ক্লাছেছ লৈ আছোঁ তেতিয়া আপোনালোকে পেন পেপাৰ লৈ পেলাই বহি লওক আৰু নোট কৰি লওক হেডিং দি লওক আজি কি পঢ়িছোঁ বস্তুবিলাক লিখি লওক তেনেকৈ নেক্সট ক্লাছতো গোটেইখিনি কৰক চ' ইমান আছিলে আজিৰ কাৰণে এতিয়া কালি ছানডে আছে কালি মই BEd ফাৰ্ষ্ট ছেমত যিসকল এডমিশ্যন লৈছে তেওঁলোকৰ কাৰণে মই এটা ভিডিঅ' আনিম ক্লাছেছ আনিম ফৰ আনচাৰ ৰাইটিং আৰু বহুতখিনি কুৱেৰিজ আছিলে তেওঁলোকৰ আজি মই কলেজ গৈছিলোঁ তেওঁ লগ পাইছোঁ বহুতসকলৰ বহুতখিনি কনফিউজন আছে ডাউট আছে সেইখিনি ৰিলেটেড মই কালি BEd যিসকল এতিয়া এডমিশ্যন লৈ লৈছে তেওঁলোকৰ কাৰণেহে মেইনলি ভিডিঅ'জ আনিম আৰু আপোনালোকৰ কাৰণে BEd এছপিৰেণ্টৰ কাৰণে আকৌ মানডেৰ পৰা মই কণ্টিনিউ কৰিম এইবাৰ মই তেনেকৈ গেপ নাৰাখোঁ এবাৰ সৰুকৈ হ'লেও এটা টপিক মই আপোনালোকৰ লগত ডেইলি ডিছকাছ কৰিমেই চ' আমাৰ GK আৰু ইংলিছটো বেছি স্ক'ৰিং আৰু বেছি ইয়াত মাৰ্কছ আছে চ' আৰু এই দুটাতে আমাৰ অকণমান কুৱেশ্যনছো বেছি আহে আৰু পঢ়িবও আমাক বেছি লাগে চ' একো নাই আমি পঢ়িম বস্তুবিলাক তেনেকৈ কৰিম ইংলিছৰো মই গ্ৰামাৰ ক্লাছ লৈ আনিম
চিনেৰিম এণ্টনিম গোটেইখিনি আমি এদিনত এটা টপিক তেনেকৈ পঢ়াকৈ আমি ভিডিঅ'জ বনাম। চ' আই হোপ আপোনালোকে ক্লাছবিলাক ৰেগুলাৰ চাব আৰু হেল্প হৈছেনে নাই জনাব কমেণ্ট ছেকশ্যনত। আৰু USA যি নাগৰিকত্ব বা চিটিজেনশ্বিপটো কি চিটিজেনশ্বিপ হয়, ছিংগল নে ডুৱেল, সেইটোৰ আনচাৰ কমেণ্ট ছেকশ্যনত জনাব এবাৰ। এণ্ড থেংক ইউ ছ' মাছ। আজিৰ কাৰণে ইমান আছিল। এতিয়া মই যাওঁ মোৰ নিজৰ চিটেটৰ কাৰণে অলপ পঢ়োঁ। তাৰপিছত নেক্সট আকৌ কালিতো নহয়, পৰহি আকৌ আমি লগ পাম বেলেগ এটি ভিডিঅ'। থেংক ইউ ছ' মাছ ফৰ ৱাচিং মাই ভিডিঅ'জ।